কাহিনীও কৈছে পলায়ন আচলতে সেয়া হয় নে নহয়, কিয় তেওঁলোকে মেডিকেললৈ যোৱা নাছিল, পুলিচৰ আগত কিয় মিছা কথা কৈছিল, গাড়ী কোনে চলাই আহিছিল, এই সকলোখিনি কথা মিডিয়াৰ আগত খুলি কৈছে। আৰু সেই ক্লিপটো মই লগাই দিছো, আপোনালোকে শুনক। প্ৰথমতে প্ৰকৃত ঘটনাটো এইটো এটা পিয়ৰ এক্সিডেণ্ট কেছ হয়। আমি গোটেইকেইজনে IPL মেটচ চালোঁ একেলগে মৃগাংকহঁতৰ ঘৰত ৰুমত। আমি চাৰিজনে মেটচ চালোঁ। মেটচ চাই আমি RCBক যিহেতু ছাপোৰ্ট কৰি আছিলোঁ, RCB জিকিলে। জিকাৰ পিছত আমি অলপ মানে এনে ওলাই যাওঁ বুলি ফূৰ্তি কৰিবৰ কাৰণে এনে ওলাই গ'লোঁ। এনে বাহিৰত ইমান দূৰলৈ যাম বুলি আমি সেইটো মুহূৰ্তত আমি ভবাও নাছিলোঁ, কিন্তু আমি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত ইন দ্য মিন টাইম মানে মৃগাংকৰ লগত বা প্ৰজ্ঞাৰ লগত তেওঁলোকৰ ফ্ৰেণ্ড হয়। মই এনে এবাৰ দুবাৰ কিবা কিহত লগ পাইছিলোঁ। তেওঁলোকৰ ফ্ৰেণ্ড তেওঁলোকৰ লগত কণ্টেক্ট কৰি আছিলে। মই মানে মোক বাহিৰত ওলাই যোৱাৰ সময়ত তেওঁলোকে ক'লে যে তাইকো পিক আপ কৰি লৈ যাওঁ। চ' তাৰপিছত আমি তাইক পিক আপ কৰিলোঁ। পিক আপ কৰি এনে অলপ দূৰ এনে ফুৰি গুচি আহিম বুলি তাৰপিছত এনেকুৱা প্লেন এটা হৈ গ'ল ছাডেনলি যে আমি ছানৰাইজ চাম। ছানৰাইজ চাই ৰাতিপুৱা ৰিটাৰ্ণ আহিম। চ' গৈ আছোঁ তাৰপিছত মানে চবৰে অলপ ভাগৰো লাগিলে ৰাতি, যিহেতু বেছি লেট নাইট আছিলে। চ' আমি ডিচাইড কৰিলোঁ যে আমি ইউটাৰ্ণ লৈ ৰিটাৰ্ণ গুচি যাওঁ ঘৰত গৈ। চ' ঘৰত আহোঁতে আহি থাকোঁতে নংপু পাহৰাৰ পিছত মানে এখন ট্ৰাকত এনেকৈ আমি ট্ৰাকখন এনেকৈ ৰখি আছিলে। ট্ৰাকখন ৰখি থকা ট্ৰাকত গাড়ীখন এনেকৈ পাৰ হ'ব লওঁতে মানে ফটককৈ মই গাড়ীখন লাগিব বুলি অলপমান মই কাটি দিছিলোঁ ৰাইট চাইডে। কাটি দিওঁতে গাড়ীখনৰ এই কোণাটো গৈ বেক চাইডৰ দৰ্জাখন যে আছে গাড়ীৰ বেক চাইডৰ দৰ্জাখনত লাগি পেলাই গাড়ীখন মানে পূৰা স্কিড হৈ এনেকৈ আহি একদম ডিভাইডাৰৰ ওচৰত পৰি গ'ল। তাৰপিছত ডিভাইডাৰৰ ওচৰত পৰাৰ পিছত মোৰ এনেকুৱা ইয়াতে হেড ইঞ্জুৰি হ'ল অলপমান। তাৰপিছত সন্মুখত যে বহি আছিলে মৃগাংক আৰু প্ৰজ্ঞাৰো ওঠত ফাটিলে। এইবিলাক চব মেডিকেল ৰিপৰ্টত আহিছে। তাৰপিছত পিছফালে বহি আছিলে গায়ত্ৰীৰো ভালেখিনি ক'ৰবাত স্ক্ৰেচ ইঞ্জুৰি হৈছে। কিন্তু এইটো দৰ্জাত যিহেতু অকল সেই দৰ্জাটোখনত লগা কাৰণে তাই বহি আছিলে আৰু তাইৰ মানে ছিট বেল্ট পিন্ধা আছিলে। ছিট বেল্ট পিন্ধা থকাৰ কাৰণে হয়তো তাই মানে ইফালে আহিব নোৱাৰিলে, দৰ্জাখন লাগি অলপ কেনেকুৱা কিবা এটা হৈ মানে ইঞ্জুৰিটো হৈছে তাইৰ আৰু বেছি হ'ল। কিন্তু আমি সেইটো মুহূৰ্তত ব্লিডিং হৈ আছিলে, কিন্তু আমি সেইটো মুহূৰ্তত ভবা নাই যে ইমান মেজৰ ইঞ্জুৰ্ড হৈছে বুলি আমি ভবা নাছিলোঁ। তাৰপিছতো আমি গোটেইকেইজন ওলাই আহি মই নিজেও তাইৰ ছিট বেল্টটো খুলিলোঁ। ছিট বেল্টটো খুলি পেলাই তাইক নিজে দাঙি পেলাই গাড়ীৰ পৰা নমাই মৃগাংকক ক'লোঁ যে ৰাস্তাৰ যিকোনো এখন গাড়ী হেল্প কৰাৰ কাৰণে লৈ আমি তাইক ইমিডিয়েট মেডিকেল পঞ্চাব লাগিব। মৃগাংকক গাড়ী ৰখালে। তাৰপৰা AS নম্বৰৰ গাড়ী এখন, অসমৰ গাড়ী এখন দেখা পাই তেওঁলোকে হেল্প কৰাৰ কাৰণে আগবাঢ়ি আহি গাড়ীখন ৰখিলে। আমি গোটেইকেইজনে মিলি পেলাই গাড়ীখনত উঠাই দিলোঁ। উঠাই দি পেলাই গাড়ীখন তেওঁলোক দুজনে লৈ গ'ল। গাড়ীখন যিহেতু সিহঁত দুজন নে তিনিজন সিহঁতে অলৰেডি আছিল গাড়ীখনত, আৰু পেচেণ্টটো বহিলে, মৃগাংক বহিলে, তাৰপিছত প্ৰজ্ঞা বুলি যিজন আছে তাই বহিলে। বহাৰ পিছত তেওঁলোকে আমাৰ দুজনৰ আৰু মানে তাতে বহাৰ কোনো স্পেচ নাই। চ' আমি সেইটো সময়ত যিহেতু এৰাউণ্ড 4:20 বা 4:17 এনেকুৱা এটা সময় আছিলে, সেইটো সময়ত আমি কাৰোবাৰ বহুত হেল্প লোৱাৰ কাৰণে আমি ট্ৰাই কৰিলোঁ যে আমিও সিহঁতৰ লগত গুচি আহোঁ। কিন্তু আমি কাৰোবাৰ পৰা সেইটো সময়ত হেল্প নাপালোঁ আৰু অলপ মনত বহুত মানে শ্বক হৈ ভয় লাগি আছে। ট্ৰাকখন লোকেল ট্ৰাক, আমি এতিয়া যদি এইটো সময়ত আমি ইয়াতে ৰখোঁ আমাৰ লগত কি হ'ব কি নহ'ব কোনো ঠিক নাই। তাৰপিছত তাতে ট্ৰাকৰ ড্ৰাইভাৰ আৰু 2-3জনমান মানুহক আমি হেল্প বিচাৰোঁতে যে গাড়ীখন ডিভাইডাৰৰ পৰা অলপ দাঙি দিয়ক, গাড়ীখন যিহেতু ষ্টাৰ্টতে আছিলে, আমি গাড়ীখন ছাইড কৰিম বুলি সিহঁতে গাড়ীখন হেল্প কৰিছে, গাড়ীখন দাঙি দিছে। আমি গাড়ীখন লৈ সেইটো মুহূৰ্তত সেই জেগাটোত আমি থাকিলে আমাৰ লাইফ থ্ৰেট হ'ব পাৰে, কাৰণ লোকেল মানুহ মেঘালয়ত এনেকুৱা বহুত আগে পিছে ইনচিডেণ্ট হৈছে। চ' আমি ভাবিলোঁ যে আমি ইয়াৰ পৰা ছাইড হোৱাটো ভাল। চ' আমি পলায়ন কৰাৰ ইণ্টেনশ্যনত আমি তাৰ পৰা গুচি যোৱা নাই। যিহেতু আমি ভাবিলোঁ যে এইখন গাড়ী যেনেকৈ নহওক কিবাকৈ থৈ পেলাই আমি ইমিডিয়েট আকৌ আহিব লাগে। মোৰ লগত গায়ত্ৰী আছিলে। গায়ত্ৰীৰ লগত আমাৰ দুজনৰ লগত মৃগাংকত একদম নন ষ্টপ কণ্টেক্ট হৈ আছিলে যে আমি এনেকৈ গৈ গাড়ীখন থৈ আমি ৰিটাৰ্ণ আহি আছোঁ। আহি তাৰপিছত আমি তাতে গৈ বেলেগ এটা গাড়ী লৈ পেলাই আমি ইয়ালৈকে হস্পিটেললৈকে আহিলোঁ। ডাইৰেক্ট হস্পিটেললৈকে আহিছোঁ। আহি থাকোঁতে মৃগাংকৰ লগত আমি লোকেশ্যনো শ্বেয়াৰ কৰিছোঁ মোবাইলত। চ' আমি কোনখিনি পালোঁ কোনখিনি নাই, তেওঁলোকেও টেনশ্যনত আছে, আমিও টেনশ্যনত আছোঁ। কিবাকৈ আহি হস্পিটেলত পোৱাৰ লগে লগে পুলিচো তাতে আমি পাইছিলোঁ।
পুলিচে আহিলে, পুলিচে সোধপোছ কৰিলে, আমাৰ নাম এড্ৰেছ গোটেইখিনি লিখিলে। চবৰে লিখাৰ পিছত তেওঁলোকে আমাৰো মেডিকেল কৰালে। আমাৰ মেডিকেল কৰাৰ পিছত চব টেষ্ট যিখিনি বেচিক টেষ্ট সেইখিনি কৰিব লগা আছে সেইখিনি তেওঁলোকে কৰিলে। কৰাৰ পিছত আমি থানালৈ আমাক মাতিলে, আমি থানালৈ গ'লোঁ। বাকী গোটেইখিনি যি কোঅপাৰেশ্যন কৰিব লাগে থানাৰ লগত আমি গোটেই দিন থাকি মেলি একদম কিয়ৰ পেচেণ্টজন এম্বুলেঞ্চত উঠোৱালৈকে আমি গোটেইকেইজন তাতে আছিলোঁ, আৰু থানাৰ পৰা আমাক যাব দিয়ালৈকে আমি থানাৰ লগত কোঅপাৰেশ্যন কৰি আছিলোঁ। নহয়, আপোনালোকে এই গাড়ীখন লৈ গুৱাহাটীলৈ কিয় গুচি গৈছিলে? গাড়ীখন লৈ যদি আপোনালোকে যদি গুৱাহাটীলৈ নগৈ তেওঁক যদি হস্পিটেললৈ নিলেহেঁতেন, কাৰণ গাড়ীখন আপোনালোকে চলাইতো গুৱাহাটীলৈ গৈছে, তো গতিকে আপোনালোকে কিয় গাড়ীখন চলাই পেলাই তেওঁক হস্পিটেললৈ নিয়াৰ পৰিৱৰ্তে আপোনালোকে গুৱাহাটীলৈ যোৱাৰ প্লেন কৰিলে? কিয় ভাবিলে এইটো কথা? মানে গাড়ীখন গুৱাহাটীলৈ যোৱাৰ প্লেন এইটো যে আমি এইখন গাড়ী যিহেতু চলাব পৰা অৱস্থাত নাই, সেইখন গাড়ী সেইটো মুহূৰ্তত ভয়ো লাগি আছে বহুত। সেইটো মুহূৰ্তত বহুত ভয় লাগি আছিলে যে মেঘালয়ত আমি যদি এইটো অৱস্থাত থাকোঁ আমাৰ লগত কি হ'ব কোনো ঠিক নাই। কমচে কম গাড়ীখন অসমত লৈ আমি থৈ পেলাই আমি বেলেগ এখন গাড়ী লৈ তাতে ইমিডিয়েট গুচি আহিম। কাৰণ মেঘালয়ত থাকিলে, মেঘালয় ষ্টেটত থকালৈকে আমাৰ লাইফ থ্ৰেট থাকিব পাৰে, সেইটোৱে ভাবিছোঁ, বেলেগ একো ভবা নাই। নহয়, আপোনালোকে আপুনি যিটো কথা এতিয়া কৈছে, এই যিটো ঘটনা হ'ল বুলি কৈছে, যিদিনাখন আপুনি যিটো ঘটনাটো হৈছিলে আপুনি যেতিয়া আহিছিলে, তেতিয়া এইটো আচলতে এই ঘটনাটোৰ গোটেই কথাটো যদি সুধিবলৈ যাওঁ তেনেহ'লে আপুনি যেতিয়া গুচি যোৱাৰ পিছত এজন চালক আপুনি লৈ আহিছিলে গুৱাহাটীৰ পৰা আহোঁতে, চালকজন লৈ সেই চালকজনে গাড়ীখন চলাইছে বুলি আপুনি কোৱাৰ অভিযোগ উত্থাপন হৈছে, সেইটো কথা আপুনি কিয় কৈছিলে মিছা কথাটো? হয়, সেইটো মানে তেওঁক লৈ আহি মই ড্ৰাইভাৰ মানে মোৰ ভয় লাগিছিলে যে মই যিহেতু গাড়ী চলাই আছিলোঁ, এনেকুৱা এটা ইনচিডেণ্ট হ'ল। মই যেতিয়া গম পালোঁ, গৈ থাকোঁতেই ৰাস্তাত গম পালোঁ যে পেচেণ্টজন ঢুকাই গৈছে, মই কি হয় কি নহয় এনেকুৱা এটা ভয় সোমাই গ'ল মোৰ মনত। তাৰপিছত মই সেইটো এটা মানে সেইখিনি কথা মই কৈছিলোঁ আৰম্ভণিতে, সেইটো মই মিছা কথা নকওঁ। কিন্তু অলপমান কেইমুহূৰ্তমান পিছতে সকলোৰে সন্মুখত তেওঁলোকৰ নম্ৰতাৰ পেৰেণ্টছ যি তেওঁলোকে আছিলে, পুলিচৰ সন্মুখত আমি সকলোৱে আছিলোঁ, চবৰে আগত মই এইটো বস্তু স্বীকাৰ কৰিছোঁ আৰু যে মই এইটো কথা নহয়, ড্ৰাইভাৰ মই নিজে আছিলোঁ আৰু এইটো ইনচিডেণ্ট এনেকৈ যিটো ক'লোঁ অলপ আগতে সেনেকৈ ইনচিডেণ্টটো হৈছে। প্ৰথমে আপুনি মিছা কৈছিলে? প্ৰথমতে সেই কথাটো মই ভয়ত মানে ভাবিছিলোঁ যে মানুহ এজন যিহেতু ঢুকাইছে, এতিয়া কি বা হয় মোৰ, মানে সেইটো চেঞ্চত মই ভাবিছিলোঁ ড্ৰাইভাৰ। এতিয়া কথাটো হৈছে নম্ৰতাৰ লগত আপোনাৰ চিনাকিটো কেনেকৈ হৈছিল নম্ৰতাৰ লগত চিনাকি আপোনাৰ? নম্ৰতাৰ লগত মোৰ তেনেকৈ কোনো চিনাকি নাই। নম্ৰতা মোৰ লগত কোনো কানেক্টেড নহয়। নম্ৰতা মৃগাংক আৰু প্ৰজ্ঞাহঁতৰ ফ্ৰেণ্ড হয়। মই জাষ্ট নম্ৰতাক এবাৰ দিৱালী পাৰ্টি ৰাখিছিলে মৃগাংকহঁতৰ তাতে আমি মানে দেখা দেখি হৈছিলে, জাষ্ট কথা বতৰাও সেইদিনাখন হোৱা নাই, কোনো চিনাকিও হোৱা নাছিলে। তাৰপিছত আৰু এদিন লগ পাইছিলোঁ এংগেজমেণ্ট, যিটো মৃগাংকৰ এংগেজমেণ্ট পাৰ্টি আছিলে, সেইদিনাখন আমি দেখা দেখি হৈছিলোঁ। সেইদিনাখনো কোনো তেনেকুৱা যে পৰিচয় হ'ম বা চিনাকি হ'ম, কথা বতৰা হ'ম, সেনেকুৱা কোনো হোৱা নাই তাইৰ লগত। মই এনে নম্ৰতা যে তেওঁলোকৰ ফ্ৰেণ্ড ইমানখিনিয়ে জানো। মৃগাংকৰ প্ৰজ্ঞাৰ লগত কেনেকৈ চিনাকি আছিল আপোনাৰ? মৃগাংক আৰু প্ৰজ্ঞাৰ লগত মোৰ চিনাকি থ্ৰু মিউচুৱেল ফ্ৰেণ্ডৰ থ্ৰু দি মৃগাংক আৰু প্ৰজ্ঞাৰ লগত চিনাকি। মই মানে মৃগাংক যিহেতু হোমষ্টেৰ বিজনেছ কৰে, চ' হোমষ্টেৰ কাৰণে মই এনকুৱাৰী কৰিছিলোঁ মৃগাংকৰ লগত। চ' মৃগাংক তেনেকৈ মই চিনি পাইছিলোঁ। তাৰপিছত মৃগাংকত মোৰ লগৰ এজনে আকৌ সেইটো হোমষ্টে যেতিয়া মই যাৰ কাৰণে ৰাখিছিলোঁ, চ' এইটো মৃগাংকক মই চিনি পাওঁ। চ' মৃগাংক চিনাকি হয়। চ' তাৰপিছত মৃগাংকৰ লগত তেনেকৈ চিনাকি হয় সেই মোৰ ফ্ৰেণ্ডজনৰ। আপোনাৰ গায়ত্ৰীৰ সৈতে কেনেকৈ চিনাকি? গায়ত্ৰী মোৰ ফ্ৰেণ্ড হয়। গায়ত্ৰীৰ লগত চিনাকি হ'ল মোৰ কি কয়, মই একজেক্টলি মনত পৰা নাই বস্তুটো। গায়ত্ৰীৰ লগত চিনাকি হ'ল তাই মোৰ ফ্ৰেণ্ড হয়। এনে তাইৰ মোৰ ফেমিলি যে আছে, মোৰ ফেমিলিও গায়ত্ৰীৰ লগত যে মোৰ ফ্ৰেণ্ডশ্বিপ আছে বা গায়ত্ৰী আমাৰ মানে চবৰ লগতে চিনাকি আৰু। চ' মৃগাংকহঁতৰ লগতো আমি এটা ফ্ৰেণ্ডশ্বিপত আছোঁ আৰু। আপুনিতো বিবাহিত? হয়। মই আপোনাৰ এতিয়া বৰ্তমানৰ আপোনাৰ বয়স কিমান? 39 কমপ্লিট। 39 কমপ্লিট, মানে 40 হৈছে? 40 ৰানিং। ঠিক আছে, 40 ৰানিং। আপুনি আপোনাৰ ঘৰত পত্নী আছে, আপোনাৰ সন্তান কেইটা? 2জন। আপোনাৰ পত্নীয়ে গায়ত্ৰীক চিনি পাই জানে? গায়ত্ৰীক চিনি পাই জানে। গায়ত্ৰীয়ে পত্নীক চিনি পাই লগ পাইছে? হয়,
লগ পাইছে, পত্নীয়ে লগ পাইছে, লগ পাইছে। ঠিক আছে। এতিয়া এই গোটেই কথাটো এনেকুৱা হৈছে যে আপোনাৰ ওপৰত বহু অভিযোগ উত্থাপন হৈছে। অভিযোগবোৰ আমি কৰা অভিযোগ নহয়, অভিযোগ মই আপোনাক যদি ক'বলৈ যাওঁ, অভিযোগ উত্থাপন কৰিছে কালি বিশ্ব হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে, য'ত আপোনাক এনেকুৱা ধৰণে কোৱা হৈছে আপোনালোকক হিন্দু লেডি হাণ্টাৰ বুলি কোৱা হৈছে। হিন্দু লেডি হাণ্টাৰ তাত আপোনালোকক এনেকৈ উল্লেখ কৰিছে, মই পঢ়ি দিছোঁ। যোৱাকালি শ্বিলং পথত হোৱা পথ দুৰ্ঘটনাত লাভ জেহাদৰ চিকাৰ হৈ প্ৰাণ হেৰুৱালে। এই অভিযোগ বিশ্ব যুৱ ছাত্ৰ পৰিষদ অসমৰ এই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এই প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই এই অভিযোগ উত্থাপন কৰি কয় যে গুৱাহাটীত থকা একাংশ মিয়াৰ যুৱকৰ যেতিয়া কিছুদিন ধন সম্পত্তিৰ মালিক হয়, তেতিয়াই হিন্দু মহিলাৰ চিকাৰ সিহঁতৰ নিচা হৈ পৰে। অন্য জিলাৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ অহা একাংশ হিন্দু ছোৱালী উৰণীয়া মনৰ হয় আৰু উৰিব বিচাৰে, যাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে মুছলমান মিয়া যুৱকে যে এনেকুৱা ছোৱালীবোৰক জীৱন ধ্বংস কৰে বুলি বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে অভিযোগ কৰে। এটা বিবৃতিত বলেন্দ্ৰ বৈশ্যই কয় যে নামনি অসমৰ প্ৰায়বোৰ মুছলমান বিধায়কৰ একেটা ধান্দা আৰু এসময়ত এজন প্ৰাক্তন কংগ্ৰেছ বিধায়ক এই লাইনৰ গুৰু আছিল বুলি উল্লেখ কৰি বলেন বৈশ্যই কয় যে বৰ্তমান এই AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ, আপোনাৰ দেউতাৰ কথা কৈছে, পুত্ৰ আনায়াতুল ৱাদুদে এই চক্ৰটোৰ গুৰুভাৰ বহন কৰিছে। এইটো কম অভিযোগ নহয়, আপোনাৰ দেউতাৰ নামটো জড়িত হৈ আছে আপোনাৰ লগত। বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ আপুনি, মনত ৰাখিব দেই কথাটো। হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ হৈ আপোনাৰ ওপৰত উত্থাপন কৰিছে। আপুনি টকাৰ প্ৰলোভন দেখুৱাই হিন্দু যুৱতীক আপুনি টাৰ্গেট কৰে আৰু সেই হিন্দু যুৱতীৰ সৈতে আপুনি টকাৰ বিনিময়ত নৈশ যাপন কৰে, তেওঁলোকক লাভ জেহাদৰ চিকাৰ কৰে আৰু নম্ৰতাও সেই লাভ জেহাদৰ চিকাৰ বুলি কৈছে। কম গুৰুতৰ অভিযোগ নহয়, কি ক'ব? এইটো ইয়াৰ কোনো সত্যতা নাই। মোৰ এনেকুৱা কোনো যে মই হিন্দু বা মুছলিম ছোৱালী হওক বা হিন্দু ছোৱালী হওক তেনেকুৱা কোনো মই কেতিয়াবা এনেকুৱা ভাবিছোঁ, এনেকুৱা ইণ্টেনশ্যনত পইচাৰ জোৰত বা যিকোনো যিবিলাক অভিযোগ আনিছে তেনেকুৱা কোনো কথা নাই। এইটো এটা গোটেইটো মিছা অভিযোগ মোৰ ওপৰত আনিছে, এইটোত কোনো সত্যতা নাই। মিছা অভিযোগ যদি আপোনাৰ ওপৰত কিয় উত্থাপন হৈছে? এগৰাকী বিধায়ক পুত্ৰৰ ওপৰত এই অভিযোগটো কিয় উত্থাপন হৈছে? এইটো এটা এক্সিডেণ্ট কেছ, টোটেলি এটা এক্সিডেণ্ট কেছ হয়। এই এক্সিডেণ্ট কেছটোক মই বুজি পোৱা নাই এতিয়ালৈকে, কি কাৰণে মানে বস্তুটোক বেলেগ এটা ৰূপ দিব চেষ্টা কৰি আছে। মানে গোটেইটো একদম ডাইভাৰ্ট কৰি পেলাই মানে পলিটিকেল হওক বা যেনেকৈ কিবা কিবি মানে কৰি আছে। মোৰ মানে এই বস্তুটো মই একদম বুজিব পৰা নাই কিয় এনেকুৱা কৰি আছে। আপোনাৰ বয়স 40 বছৰ আপুনি কৈছে, আপুনি বিবাহিত, আপোনাৰ 2টি সন্তান আছে। তাৰপিছত তেনেস্থলত আপুনি এই 25-26 বছৰীয়া যুৱক যুৱতীসকলৰ ভক্তসকলৰ সৈতে বন্ধুত্ব কৰাৰ কাৰণটো কি? তেওঁলোকৰ সৈতে আপোনাৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকিব পাৰে? কাৰণ তেওঁলোক আপোনাৰতো বিজনেছ আছে, আপুনি ব্যৱসায় কৰে, তেওঁলোকৰ বিজনেছো নাই। তেওঁলোকে বিভিন্ন কোনোবা গায়ত্ৰী CA ফাৰ্মত কাম কৰে, নম্ৰতা উকিলৰ প্ৰেক্টিচ কৰি আছিল, ইহঁতৰ বাৰু এটা সৰু সুৰা হোমষ্টেৰ বিজনেছ আছে। গতিকে তেওঁলোকৰ লগত আপোনাৰ চিনাকিটো কেনেকৈ হৈছিল? ইমান ঘনিষ্ঠতা কেনেকৈ যে একেলগে আপোনালোকে ছানৰাইজ চাবলৈ আহিছিল, একেলগে আপোনালোকে IPL খেল চাই আছিল? আপোনাৰ বন্ধু মহলক বাদ দি মৃগাংক, প্ৰজ্ঞা, গায়ত্ৰীৰ লগত ইমান ঘনিষ্ঠ বন্ধুত্ব কেনেকৈ আছে? আমাৰ একচুৱেলি ইমানো মানে যে আমি ঘনিষ্ঠ বুলি ক'লে যে একদম সদায় উঠা বহা কৰোঁ তেনেকুৱা একো নহয় আমাৰ মাজত। আমি কেতিয়াবা লগ পাওঁ, কেতিয়াবা ধৰক যেনেকুৱা সেইদিনাখন IPL ফাইনেল আছিলে আমি তেনেকৈ লগ পাইছিলোঁ। কেতিয়াবা মৃগাংকই কিবা পাৰ্টি থাকিলে মাতিলে আমি যাওঁ। তেনেকুৱা কোনো ঘনিষ্ঠ একেলগে সদায় উঠা বহা কৰা সেনেকুৱা ফ্ৰেণ্ডশ্বিপো নহয়, বন্ধু আমি। কিন্তু ট্ৰাষ্টৱৰ্দি, তেওঁলোকে মোৰ প্ৰতি এটা বিশ্বাস ৰাখে বা মোৰ তেওঁলোকৰ প্ৰতি এটা বিশ্বাস আছে, সেই হিচাপে আমি বন্ধুত্বটো মেইনটেইন কৰি আছোঁ। বেলেগ আৰু আমি তেওঁলোকেও কেতিয়াও মোক অলপ ডাঙৰ বুলি অলপ সন্মানো কৰে। মই সিহঁতক কেতিয়াও মানে সেই তেওঁলোকৰ বিশ্বাসটো বা সেইটো নাভাঙো। আমি সেনেকৈ মেইনটেইন কৰি চলি আছোঁ। আৰু আপোনালোকৰ নম্ৰতাৰ লগত আপোনাৰ এই ফোনত কণ্টেক্ট বা নম্বৰ শ্বেয়াৰ বা ছ'চিয়েল মাধ্যমৰ জৰিয়তে কণ্টেক্ট তেনেকুৱা কিবা আছিলে? নাই, একো নাই। নম্ৰতাৰ পিতৃয়ে কৈছে এয়া পৰিকল্পিত হত্যাকাণ্ড, এয়া দুৰ্ঘটনা নহয়। আপুনি সেইগৰাকী পিতৃয়ে কান্দি কান্দি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে গোটেই ঘটনাটোত, আপুনি সেই ক্ষেত্ৰত কি ক'ব? হয়, সঁচাকৈ আমি আহিছিলোঁ যে এটা 5 মিনিট আগলৈকে, আমি ইনচিডেণ্টটো হোৱাৰ আগলৈকে আমি হাঁহি ধেমালি কৰি একেলগে আহি আছোঁ। হঠাৎ এটা এক্সিডেণ্ট হৈ পেলাই এজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তাৰ কাৰণে বহুত দুখ লাগিছে আৰু তেওঁলোকৰ ফেমিলিৰ প্ৰতিও মোৰ বহুত সহানুভূতি আছে। সেইটো কাৰণে ময়ো বহুত ৰিপেণ্ট কৰি থাকোঁ যে এনেকুৱা এটা ইনচিডেণ্ট মোৰ গাড়ীত হ'ল, যিজনী ছোৱালীৰ লগত মোৰ কোনো আজিলৈকে কোনো কণ্টেক্ট নাই বা কোনো ধৰণৰ কি নাই, মই এনেকুৱা কোনো চিনাকি নাই, সেনেকুৱা এজনী ছোৱালী মোৰ গাড়ীত আহি এনেকৈ প্ৰাণ হেৰুৱালে। চ' মোৰ সেইটোৰ কাৰণে বহুত
দুখ লাগিছে। এতিয়া এই মুহূৰ্তত যদি মই আপোনাক ক'বলৈ যাওঁ, আপুনি সংবাদ মাধ্যমৰ পৰা আপুনি আঁতৰি আছে, সংবাদ মাধ্যমৰ পৰা আপুনি দূৰত আছে, তাৰ কাৰণটো কি? বিশেষ একো কাৰণ নাই। মই যিদিনাখনৰ পৰা হৈছে নিউজবিলাক বাজি আছে, তাৰপিছত মই যিদিনাখনৰ পৰা হৈছে সেইটো লৈ এটা এক্সিডেণ্ট হোৱাৰ কাৰণে মই বহুত নিজে টেন্সড হৈ আছিলোঁ, বহুত শ্বক হৈ আছিলোঁ। তাৰপিছত এনেকুৱা এটা ইনচিডেণ্ট হোৱাৰ পিছত মিডিয়া পৰাও বহুত বেলেগ ধৰণৰ কথা আহি আছে। চ' সেইবিলাকৰো এটা টেন্সড হৈ আছিলোঁ মই। তাৰপিছত ইপিনে লিগেল প্ৰচিডিউৰখিনিও ফ'ল' আপ কৰি থাকিব লগা হৈছে, সেইখিনি ব্যস্ততাও কৰি থাকিব লগা হৈছে। চ' মই ভাবিছোঁ যে এটা সময় মই অলপ বস্তুখিনি ঠিক ঠাক কৰি মই মিডিয়াৰ আগত যাম। আৰু এইকেইদিন হয়তো মই 2 দিন আগত যোৱাটো ভাল আছিলে, মই আজিৰ দিনত ভাবিছোঁ, কাৰণ এতিয়া মই ইমান টেন্স থকাৰ কাৰণে মই মিডিয়া অলপ দূৰত আছিলোঁ। সেই দুৰ্ঘটনাটোতে আঘাত পাইছে? আঘাত পাইছোঁ। মূৰত আঘাত পাইছে? আঘাত পাইছোঁ। অকণমান ধুই দিয়ক। মূৰত এয়া আপোনাৰ আঘাত? হয়। আৰু ক'ত আঘাত পাইছে? মই আঘাত তেনেকুৱা নাই, এইখিনি জেগাত বহুত পেইন হৈ আছে, এই দুটা জেগাতে মোৰ। প্ৰশ্নটো এনেকুৱা, ইমান ডাঙৰ এটা দুৰ্ঘটনা, এগৰাকী যুৱতী মৰি গ'ল দুৰ্ঘটনাটোত, তাৰপিছত গাড়ীখনত থকা বাকী কেইজন যুৱকৰ বা যুৱতীৰ বিশেষ আঘাত নাই, সেইটো এটা প্ৰশ্নৰ সৃষ্টি হৈছে। সেইটো কিয়, মানে কেনেকৈ বাকীবোৰ আঘাত নোহোৱাকৈ ইমান নিৰাপদে থাকিলে নম্ৰতা ঢুকাই থাকিল? চাওক, এইটো এক্সিডেণ্টটো আৰু কোনেও ইচ্ছাকৃতভাৱে কৰা বস্তু নহয়, এক্সিডেণ্টটো হৈ যায়। এতিয়া হয়তো তাইৰ জেগাত আমিও হ'ব পাৰিলোঁ হয়। এতিয়া এক্সিডেণ্টটো যিটো হিচাপে হৈছে, সেনেকৈ আপুনি গাড়ীখন চালে গম পাব নিশ্চয় যে এখন দৰ্জাতে বহুত বেয়াকৈ লাগিছে সেই তাতে বহাজনে। চ' আমি য'ত বহিছোঁ সেইখিনি জেগাত গাড়ীখনৰ ডেমেজ হৈছে, ভিতৰতো ডেমেজ নোহোৱা নহয়, গাড়ীখন ভিতৰতো ডেমেজ হৈছে, কিন্তু আমাৰ এক্সিডেণ্ট আৰু কেনেকৈ কি হ'ল এতিয়া হয়তো ওপৰৱালাৰ মৰ্জি, আৰু হয়তো আমি বাচি গ'লোঁ। পৰিকল্পিত ঘটনা কেতিয়াও নহয় এইটো। আৰু আপুনি আৰক্ষীৰ তদন্তত সহযোগ কৰিছেনে? 100% সহযোগ কৰি আছোঁ। আৰক্ষী আজি নংপু আৰক্ষী আপোনালোকক মাতিছে, আপুনি গৈছে নংপু থানালৈ? এতিয়ালৈকে যোৱা নাই, আমাৰ কণ্টেক্ট হৈ আছে, আমি নিশ্চয় যাম। আৰক্ষীয়ে কি সুধিছে? আৰক্ষীয়ে এতিয়ালৈকে ফোনততো একো সোধা নাই, তেওঁলোকে এতিয়া গ'লে তেওঁলোকে ষ্টেটমেণ্টবিলাক ল'ব, আমাৰ 4জনৰে ষ্টেটমেণ্টবিলাক ল'ব। গোটেইকেইজন আহি পোৱা নাই, আহি পালে আমি ষ্টেটমেণ্টবিলাক দিম। নম্ৰতা লাভ জেহাদৰ চিকাৰ হৈছিল বুলি কৈছে। লাভ জেহাদ, যিটো আচলতে এটা বৰ বেলেগ শব্দ। লাভ জেহাদৰ চিকাৰ হৈছিল নেকি নম্ৰতা? নহয়, এইটো এনেকুৱা কোনো আমাৰ ইণ্টেনশ্যন নাই। আমি এজ এ ফ্ৰেণ্ড গৈছোঁ, এজ এ ফ্ৰেণ্ড আমি ৰিটাৰ্ণ হওঁতে ইনচিডেণ্টটো হৈছে। এনেকুৱা কোনো ধৰণৰ কাৰো আমাৰ এনেকুৱা ইণ্টেনশ্যন নাই। তাতে মৃগাংক আৰু প্ৰজ্ঞা মেৰিড হয়, আৰু নম্ৰতা সিহঁতৰ ফ্ৰেণ্ড হয়, আৰু গায়ত্ৰীও আমাৰ ফ্ৰেণ্ড হয়। চ' তেনেকুৱা কোনো ধৰণৰ বেয়া ইণ্টেনশ্যন কাৰো নাছিল, আৰু আমি জাষ্ট অলপ ফূৰ্তি কৰাৰ কাৰণে ঘূৰিব আহিছিলোঁ, বাছ ইমানেই আমাৰ ইণ্টেনশ্যন আছিলে। সেই নিশা আপোনালোকে সুৰাপান কৰিছিল নে? কাৰণ স্থানীয় ৰাইজে আপোনালোকক সুৰাপান কৰাৰ অভিযোগ, আপুনি নিচাভক্ত বুলি কৈছে আপোনালোক। নাই, আমি সুৰাপান কৰা নাই, আমি ডাইৰেক্ট ৰুমৰ পৰা ওলাই আহিছোঁ, আমি ক'তো ৰখাও নাই। আমি ডাইৰেক্ট এই উমিয়াম লেকৰ পৰা আমি ইউটাৰ্ণ লৈ গৈ আছিলোঁ। আৰু আমাৰ ৰাতিপুৱা যেতিয়া আমি আহিছোঁ, চবৰে আমাৰ মেডিকেল চেকআপো হৈছে। মেডিকেল চেকআপত আপোনালোকে যদি বিচাৰে চাই ল'ব পাৰে। নম্ৰতাৰ পিতৃলে কি আহ্বান থাকিব? পিতৃয়ে বহু অভিযোগ উত্থাপন কৰিছে। মই বহুত দুখ লাগিছে, তেখেতে